হালুৱাটিং বন বিভাগৰ অভিযানত জব্দ দুখন চোৰাং শিল কঢ়িওৱা ডাম্পাৰ যোৰহাটৰ পৰা গেলেকীলৈ মাজনিশা এই সৰবৰাহ আমগুৰি অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিং খণ্ড বন বিভাগৰ অভিযানত জব্দ দুখনকৈ শিল ভৰ্তি ডাম্পাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ষণতে মাজনিশা প্ৰায় 12:30 মান বজাত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাৱতীয় নথিপত্ৰ চালানবিহীনভাৱে যোৰহাটৰ পৰা নাজিৰা গেলেকীলৈ চোৰাংভাৱে শিল কঢ়িয়াই অনা AS23CC 9305 আৰু AS23CC 6537 নম্বৰৰ 10 চকীয়া দুখনকৈ শিল কঢ়িওৱা ডাম্পাৰ বন বিভাগে জব্দ কৰিছে। হালুৱাটিং খণ্ড বন বিষয়া ৰাজু দাসৰ নেতৃত্বত চলিছিল এই অভিযান। বন বিষয়াগৰাকীয়ে জব্দকৃত ডাম্পাৰ কেইখনৰ বিৰুদ্ধে বন সংৰক্ষণ আইন অনুসৰি শিৱসাগৰ জিলা বন সংমণ্ডল তথা বন প্ৰাধিকৰণলৈ বিষয়টো প্ৰেৰণ কৰিছে। আইন অনুসৰি চক্ৰটোৱে লাভ কৰিব চৰকাৰী ৰাজহ ফাঁকিৰ বৃহৎ জৰিমনা। এই কথা বন বিভাগে জানিব দিছে। শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।